ইতিমধ্যে বিভিন্ন আপোনালোকে দেখিছে মঞ্চ আপোনালোকে দেখিছে প্ৰেক্ষাগৃহ দেখিছে বহুকেইটা প্ৰেক্ষাগৃহ ইতিমধ্যে মুকলি কৰা হৈছে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আপোনালোকে দেখিছে এইবাৰ আপোনালোকৰ কাৰণে অসমবাসীৰ কাৰণে সকলোৰ কাৰণে মুকলি হ'বলৈ গৈছে দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আচলতে এনেধৰণে এটা নিৰ্মাণ কৰা হৈছে এটা সুন্দৰ প্ৰেক্ষাগৃহ য'ত 800 আসনৰ ব্যৱস্থা কৰা হৈছে আৰু 800 আসনৰ মাজেৰে এই প্ৰেক্ষাগৃহটো উজ্জ্বলি উঠিব সকলোৱে আচলতে ইয়ালৈ আহিব যিসকল লোক আছে তেওঁলোকে এনেধৰণে এই যিটো প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহৰ সৌন্দৰ্যতা উপভোগ কৰিব পাৰিব সুন্দৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে মিডিয়াৰ কাৰণে এক্সট্ৰা লঞ্চ কৰা হৈছে ঠিক সমান্তৰালকৈ মিউজিক যি মিউজিক সিস্টেম অতি সুন্দৰ ডলবি হয় গতিকে অতি সুন্দৰ এটা ব্যৱস্থা লাইটৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ এটা লাইটিঙৰ ব্যৱস্থা আৰু মঞ্চখন যথেষ্ট বৃহৎ গতিকে এই যি এটা প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহটোৱে অতি আকৰ্ষণীয় হ'ব আৰু প্ৰেক্ষাগৃহটোত থকা ইয়াৰ সা সুবিধা আৰু সকলোবোৰৰ কথা আমি কিছু পাতিম আৰু সেইসমূহ কথাও আপোনালোকক জনাম কিন্তু ইয়াৰ লাইটিঙৰ ব্যৱস্থাটো আমি দেখুৱাইছোঁ আপোনালোকক চাওক অতি এটা সুন্দৰ লাইটিং আৰু ইয়াৰ মঞ্চখন এই মঞ্চখনত যিসমূহ লাইট লগোৱা হৈছে অত্যাধুনিক প্ৰযুক্তিৰ এটা লাইটৰ ব্যৱস্থা কৰা হৈছে ঠিক সমান্তৰালকৈ এখন বৃহৎ আকাৰৰ এলইডিৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াত যিসমূহ সাউণ্ড সিস্টেমৰ পৰা আদি কৰি অত্যাধুনিক যিসমূহ প্ৰযুক্তি আছে সেই অত্যাধুনিক প্ৰযুক্তিৰ জৰিয়তে সকলোবোৰ কৰাৰ ব্যৱস্থা কৰিছে অতি সুন্দৰ এটা প্ৰেক্ষাগৃহ এই প্ৰেক্ষাগৃহটো এনেধৰণে সজোৱা হৈছে যাতে যিসকল লোক আহিব তেওঁলোকে এই প্ৰেক্ষাগৃহটোৰ সৌন্দৰ্যতাৰ লগতে ইয়াৰ যিটো মাদকতা আৰু ইয়াত যিসমূহ সুবিধা পাব সেই সুবিধাৰ জৰিয়তে নিজৰ অনুষ্ঠানসমূহ সুন্দৰকৈ তেওঁলোকে উপভোগ কৰিব পাৰিব বা অনুষ্ঠিত কৰিব পাৰিব সকলো ব্যৱস্থা সুন্দৰ কৰা হৈছে 800 আসনৰ ব্যৱস্থা কৰা হৈছে আমি কিছু কথা পাতিম কলাক্ষেত্ৰৰ সচিব আছে কলাক্ষেত্ৰ সমাজৰ আমি তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিছোঁ যে কি ধৰণে এটা সুন্দৰ প্ৰেক্ষাগৃহ মুকলিৰ কাৰণে সাজু আৰু সেই প্ৰেক্ষাগৃহটো আপোনালোকে এতিয়া মুকলিৰ কাৰণে সাজু হৈছে কেনেকুৱা এটা ব্যৱস্থা আৰু কি ধৰণৰ সুবিধা আছে আজি সমগ্ৰ অসমবাসীৰ বাবে এটি বড়ি আনন্দৰ দিন এটা উল্লেখযোগ্য দিন কেৱল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিসৰত এটা নতুন সংযোজন হৈছে এনে নহয় শ্ৰী শ্ৰী দামোদৰ দেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ যেটি আজি নিৰ্মাণ কৰি উলিওৱা হৈছে সেই আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আজি ৰাইজৰ বাবে উৎসৰ্গা কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মানীয় সভাপতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে অতি গুৰুত্ব সহকাৰে আৰু তেখেতৰ অতি তৎপৰতা আৰু উদ্যোগত এই যি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰি তোলা হৈছে ইতিমধ্যে আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিসৰত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ আছে আৰু এইটো এটা নৱতম সংযোজন আৰু ইয়াক অতি উন্নত প্ৰযুক্তিৰে উচ্চ মানদণ্ডৰে আমি নিৰ্মাণ কৰি উলিয়াইছোঁ লোক নিৰ্মাণ বিভাগে ইয়াক নিৰ্মাণ কৰিছে আৰু প্ৰতিটো দিশ অতি খুঁটি নাটি মাৰি যাতে এই প্ৰেক্ষাগৃহটো নিৰ্মিত হয় সেই ক্ষেত্ৰত আমাৰ অতি আদৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বিশেষভাৱে তেখেতে নজৰ দিছে আৰু সেয়েহে তেখেতে আজি সন্ধিয়ালৈ এই যি 800 আসনযুক্ত বহুকেইটা ইয়াত নতুন দিশ বহুকেইটা নতুন উপাদান এই প্ৰেক্ষাগৃহত সন্নিৱিষ্ট কৰা হৈছে যিটো ৰাইজৰ বাবে আজি তেখেতে মুকলি কৰিব টেকনলজি ব্যৱহাৰ কৰা হৈছে ইয়াত আলোকসজ্জাৰ ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে নিজেই দেখিছে ইয়াত অতি উন্নত মানদণ্ডৰ শেহতীয়া যি প্ৰযুক্তি আছে তাক প্ৰয়োগ কৰা হৈছে ঠিক একেদৰে শব্দৰ ক্ষেত্ৰত যিটো আটাইতকৈ শেহতীয়াভাৱে বিশেষভাৱে সমাদৃত হৈছে বিশ্বজুৰি 7.1 সেই সাউণ্ডৰ সেই শব্দৰ ব্যৱহাৰ কৰা ব্যৱস্থা কৰা হৈছে আৰু ইয়াক যাতে এটা আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সকলো দিশ আমি ইয়াত যাতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ সেই ক্ষেত্ৰতো আমি চোকা দৃষ্টি ৰাখি আৰু এটা সুন্দৰ প্ৰেক্ষাগৃহৰ উপহাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জৰিয়তে অসম চৰকাৰে অসমবাসীলৈ আজি প্ৰদান কৰিব প্ৰায় 52 কোটি টকা ব্যয় সাপেক্ষে এই প্ৰেক্ষাগৃহ নিৰ্মিত হৈছে আৰু ইয়াত বহুকেইটা বিশেষ ব্যৱস্থা আছে যেনেকৈ অতি উন্নত গোটেই প্ৰেক্ষাগৃহটি শীততাপ নিয়ন্ত্ৰিত কিন্তু ইয়াক এটা বিশেষ প্ৰযুক্তি প্ৰয়োগ কৰা হৈছে যিটোৰ জৰিয়তে আমাৰ গোটেই আমি যেনে ধৰণে বিচাৰিম
তেনেধৰণে ইয়াৰ যি নিয়ন্ত্ৰণ তাপমাত্ৰা হওক বা অন্যান্য দিশসমূহ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম আৰু ইয়াত যিসকলে ধৰক সাংস্কৃতিক ক্ষেত্ৰই হওক নাটকৰ ক্ষেত্ৰতে হওক নৃত্যৰ ক্ষেত্ৰতে হওক বা অন্যান্য আমাৰ সামাজিক সভা হওক বা বিভিন্ন ৰাজনৈতিক সভা হওক বা বিভিন্ন অনুষ্ঠান বা ব্যক্তিগতভাৱেও যিসকলে উদ্যোগ লৈ বিভিন্ন অনুষ্ঠান গুৱাহাটীৰ পৰিসৰত আয়োজন কৰে তেখেতসকলৰ বাবে ই এক বিশেষ চাহিদা পূৰণ কৰিব বুলি আমি ভাবোঁ। অনুষ্ঠান আজি মুকলি হোৱাৰ পিছতেই আমি এই ইতিমধ্যে আৰম্ভ হৈছে বুকিং আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। কেইবাটাও বুকিং আমি ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকলৈকে আমি ইতিমধ্যে প্ৰদান কৰিছোঁ আৰু আমি ভাবিছোঁ যে ইয়াৰ যি মাদকতা ইয়াত দৰ্শকসকলেও যিটো প্ৰতিটো কোণৰ পৰা মঞ্চখনক তেখেতসকলে যেন কেন্দ্ৰবিন্দুত বহি আমি চাই আছোঁ তেনেধৰণৰ অনুভৱ কৰিব। এটা অনুষ্ঠানত কিমানমানকৈ আপোনালোকৰ ইয়াত ভাড়া হ'ব যিসকলে কৰিব বিচাৰে? এতিয়াও আমি ভাড়া এতিয়া আনুষ্ঠানিকভাৱে আমি ঘোষণা কৰা নাই, তথাপি প্ৰাৰম্ভিকভাৱে আমি কিছু আমি আলোচনা কৰি আছোঁ আৰু আলোচনা মৰ্মে আমি ইতিমধ্যে আপোনালোকে জানে আমি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ বা শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহক আমি এটা ৰাইজৰ সুবিধা হোৱাকৈ খুব অতিৰিক্ত ভাড়া নহয় এটা সকলোৱে যাতে ইয়াৰ সুবিধাটো আদায় কৰিব পাৰে তেনেধৰণৰ চিন্তাৰে আমি ইয়াৰ এটা নিৰ্দিষ্ট ভাড়া নিৰিখ আমি সিদ্ধান্ত কৰিম আৰু এই ক্ষেত্ৰত কলাক্ষেত্ৰ সমাজৰ পৰিষদীয় সভাই বিশেষভাৱে আমাক পৰামৰ্শ প্ৰদান কৰিব আৰু সেই মৰ্মে আমি সকলো দিশ সামৰি যাতে ৰাইজসকলো যিসকলে ভাড়াত লয় তেখেতসকলো উপকৃত হয় আৰু যাতে কলাক্ষেত্ৰও এটা ৰাজহ ইয়াৰ পৰা অৰ্জন কৰিব পাৰে সেই দিশ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে চিন্তুমণি শইকীয়া।